Hello student, welcome to our another video. তোমালোকে ভিডিওটো থাম্বনেল দেখি গম পাইছাই চাগে আমি আজি অনুষ্ঠিত হ'বলগীয়া নৱম শ্ৰেণীৰ ইউনিট টেষ্ট 2 ৰ অসমীয়া বিষয়ৰ অতি সম্ভাৱ্য প্ৰশ্ন উত্তৰখিনি তোমালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছো। সেই ছাত্ৰ-ছাত্ৰীসকল আমি যিখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে আগবঢ়াইছো এইখিনি প্ৰশ্ন উত্তৰৰ পৰাই পৰীক্ষাত প্ৰশ্নসমূহ আহিব। সেই কাৰণে ভিডিওটো 1 মিনিটো স্কিপ নকৰাকৈ গোটেই ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চোৱা। তেতিয়া তোমালোকে পৰীক্ষাত আৰু কলম কামুৰি ৰৈ থাকিবলগীয়া নহয়। তেন্তে বলা আমি ভিডিওটো আৰম্ভ কৰো। ইউনিট টেষ্টত আহিবলগীয়া অসমীয়া বিষয়ৰ চেপ্টাৰ 5 মোৰ দেশ হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা। ইয়াৰ প্ৰথম প্ৰশ্নটোৱে হৈছে যে মোৰ দেশ কবিতাটোৰ ৰচক কোন? উত্তৰ মোৰ দেশ কবিতাটোৰ ৰচক হ'ল হীৰেণ ভট্টাচাৰ্য। দ্বিতীয় প্ৰশ্নটো আছে কবিয়ে ক'ত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে? উত্তৰ কবিয়ে নিজ দেশত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। তোমালোকৰ যিকোনো এখন আহিব পাৰে। দুইখন মনত ৰাখি থৈ দিলে ভাল। উত্তৰ চিত্ৰবন আৰু মনন। নেক্সট কুৱেশ্যন দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? উত্তৰ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ইয়াৰ পিছৰ প্ৰশ্ন কবিয়ে কাৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে? উত্তৰ কবিয়ে বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে। কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান কি? উত্তৰ কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজ দেশ। ইয়াৰ পিছৰ প্ৰশ্ন দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে কি বুৱাই আনে? উত্তৰ দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে বুৱাই আনে স্নিগ্ধ ফুলৰ সুবাস। তাৰপিছত কবিয়ে কাৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে? উত্তৰ কবিয়ে দেশৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। নেক্সট কুৱেশ্যন কবিয়ে নিজকে কিহৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে? উত্তৰ কবিয়ে নিজকে বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অন্য বিষয়ৰ বা অন্য চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ লগতে পাঠভিত্তিক যিমান কেইটা চেপ্টাৰ আছে সকলো শ্ৰেণীৰে প্ৰশ্ন উত্তৰ আমাৰ এই চেনেলটোত পাবা। সেই কাৰণে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ভৱিষ্যতে তোমালোকৰ বহুত কামত আহিব এই চেনেলটোৰ জৰিয়তে আৰু লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিবা। লাইক কৰিলে আমি অলপ উৎসাহিত হওঁ। তেন্তে বলা আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ কি মনৰ ভাৱ ফুটি উঠিছে? উত্তৰ মোৰ দেশ কবিতাটোৰ মাজেদি কবিৰ মনৰ গভীৰ স্বদেশানুৰাগৰ ভাৱ ফুটি উঠিছে। ইয়াৰ পিছৰ প্ৰশ্ন হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম হ'ল সুগন্ধি পখিলা আৰু বিভিন্ন দিনৰ কবিতা। এইকেইটা 2 নম্বৰীয়া প্ৰশ্ন। ইয়াৰ পিছৰ প্ৰশ্ন প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে? ইয়াৰ উত্তৰ হৈছে প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। নেক্সট কুৱেশ্যন শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? এইটো 2 নম্বৰ আছে। উত্তৰ শান্তিৰ চৰাইজনীক কবিয়ে আজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটা গান দিছে। তাৰ বাহিৰে কবিয়ে তেওঁৰ আৰু দিবলৈ একো নাই বুলি কৈছে। নেক্সট কুৱেশ্যন কোনখন কবিতা পুথিৰ বাবে হীৰেণ ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ শস্যৰ পথাৰ মানুহ কবিতা পুথিখনৰ বাবে হীৰেণ ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰোল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। মই এই ব্যাখ্যাটো তোমালোকৰ কাৰণে খুব সহজকৈ আৰু চুটিকৈ লিখি দিছো। তোমালোকে চাই ইয়াৰ পৰা মনত ৰাখিবা। মই পঢ়ি নিদিওঁ, পঢ়ি দিলে তোমালোকৰ কাৰণে ভিডিঅ'টো দীঘল হৈ পৰিব। তেন্তে বলা আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। নেক্সট চেপ্টাৰ হৈছে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন। কুৱেশ্যন পিপলান্তি গাঁওখন ৰাজস্থানৰ কোনখন জিলাত অৱস্থিত? উত্তৰ পিপলান্তি গাঁওখন ৰাজস্থানৰ ৰাজস্থান জিলাত অৱস্থিত। পিপলান্তি গাঁওখনক পুনৰুজ্জীৱিত কৰি তোলাৰ আঁৰত থকা ব্যক্তিজনৰ নাম কি? উত্তৰ পিপলান্তি গাঁওখনক পুনৰুজ্জীৱিত কৰি তোলাৰ আঁৰত থকা ব্যক্তিজনৰ নাম শ্যাম সুন্দৰ পালিৱাল। ইয়াৰ পিছৰ প্ৰশ্ন ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? উত্তৰ ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ উদয়পুৰত। নেক্সট কুৱেশ্যন কিমান চনত শ্যাম সুন্দৰ পালিৱালে পিপলান্তিৰ গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰিছিল? উত্তৰ 2005 চনত। কিহৰ বাবে পিপলান্তিৰ গাঁওখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? উত্তৰ মাৰ্বল পাথৰৰ বাবে পিপলান্তিৰ গাঁওখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। নেক্সট কুৱেশ্যন পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্তিৰ গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? উত্তৰ ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। তাৰ পিছত আছে পিপলান্তি গাঁওখনত কন্যা সন্তান জন্ম পালে কি কৰা হয়? পিপলান্তি গাঁওখনত কন্যা সন্তান জন্ম পালে আনন্দ উল্লাস কৰি ছোৱালীজনীৰ নামত 111টা গছ পুলি ৰোপণ কৰা হয়। থ্ৰী চিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ আৰ্জেণ্টিনাৰ এটা চিনেমা নিৰ্মাণকাৰী দলে থ্ৰী চিষ্টাৰ নামৰ চিনেমাখন নিৰ্মাণ কৰি উলিয়াইছিল।
ইয়াৰ পিছৰ প্ৰশ্ন শ্যাম সুন্দৰ পালিৱাল কোন পিপলান্তি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা শ্যাম সুন্দৰ পালিৱাল ৰাজস্থানৰ ৰাজস্থান জিলাৰ পিপলান্তি গাঁৱৰ এজন বাসিন্দা আছিল তাৰ পিছৰ যিখিনি দীঘলীয়া উত্তৰ আছে সেই উত্তৰখিনি তোমালোকে চাই লিখি লবা মই ধুনীয়াকৈ স্ক্ৰল কৰি দিছো ইয়াৰ পিছৰ প্ৰশ্ন হৈছে কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে উত্তৰ কিৰণ নিধি যোজনা হৈছে পিপলান্তি নামৰ গাঁওখনত তাৰে মুখিয়াল শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত প্ৰৱৰ্তন কৰা এক আঁচনি যাৰ অধীনত উক্ত গাঁওখনত কন্যা সন্তান জন্মিলে গাঁৱৰ ৰাইজে 111টা গছপুলি ৰোপণ কৰে এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহবোৰে পালন কৰা চাৰিটা বিশেষ দায়িত্ব হৈছে কন্যা সন্তানসকলক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা পানী সংৰক্ষণ কৰা গছ-গছনি ৰোপণ কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা নেক্সট কোৱেশ্চন কিয় মূৰ্ধন্য ন হৈছে লিখা শব্দটো হৈছে বৰষুণ বৰষুণ শব্দটোত মূৰ্ধন্য ন হৈছে যে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য খৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় সেই বৰষুণ পদটোত দন্ত্য নৰ সলনি মূৰ্ধন্য ন হৈছে ইয়াৰ পিছৰ চেপ্টাৰ হৈছে চেপ্টাৰ 14 সুখ যে অসমীয়া সাহিত্যত কোনজন সাহিত্যিকক ভাঙনি কোঁৱৰ বুলি কোৱা হয় উত্তৰ কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় উত্তৰ কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰাৰ বাবে আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন সুখ কবিতাটো কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে উত্তৰ সুখ কবিতাটো আনন্দ চন্দ্ৰ আগৰৱালাৰ জিলিকনি নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চন কান্দোনতো সুখ কেনেকৈ পায় বুলি কবিয়ে কৈছে উত্তৰ পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কবিয়ে কৈছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে মানুহৰ সুখ দুখৰ আচল কথা কি উত্তৰ মানুহৰ সুখ দুখৰ আচল কথা হৈছে মন নেক্সট কোৱেশ্চন কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে উত্তৰ মই মোৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে নিস্বাৰ্থৰ বাট কেনেকুৱা উত্তৰ নিস্বাৰ্থৰ বাট হৈছে সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলিৰ দৰে কবিয়ে কাক পূজা কৰিব কৈছে কবিয়ে মানুহক পূজা কৰিবলৈ কৈছে মানুহৰ মাজতে কবিয়ে ভগৱানক বিচাৰি পায় বুলি কৈছে নেক্সট কোৱেশ্চন স্বাৰ্থৰ বাটত কি পোৱা যায় উত্তৰ স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু হুল পোৱা যায় ইয়াৰ পিছৰ প্ৰশ্ন কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে উত্তৰ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি উত্তৰ নিস্বাৰ্থ মনোভাৱেৰে বিশ্বপ্ৰেমৰ বাণী বিলোৱাৰ মাজতহে প্ৰকৃত সুখ পাব পাৰি ইয়াৰ পিছত আছে ব্যাখ্যা কৰা যে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই এই ব্যাখ্যাটো মই লিখি দিছো তোমালোকে ভিডিওটো পোষ্ট কৰি লৈ মনত ৰাখিবা চেপ্টাৰ 15 সুৰধৰা পাঠটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছো যে কানাই বুলি কাৰ কথা কোৱা হৈছে উত্তৰ কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে লৱণসুৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল উত্তৰ লৱণসুৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল নেক্সট কোৱেশ্চন মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি উত্তৰ নামঘোষা হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ এটো মোস্ট ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাত আহি থাকে তাৰ পিছত আছে সুৰধৰা কি উত্তৰ সুৰধৰা হল মাধৱদেৱ ৰচিত এখন জুমুৰা মাধৱদেৱৰ ৰচিত একমাত্ৰ অংকীয়া নাটখনৰ নাম কি উত্তৰ মাধৱদেৱৰ ৰচিত একমাত্ৰ অংকীয়া নাটখনৰ নাম হল অৰ্জুন ভঞ্জন নাটখনৰ আন এটা নাম কি উত্তৰ অৰ্জুন ভঞ্জন নাটখনৰ আন এটা নাম হৈছে দধিমথন ইয়াৰ পিছৰ প্ৰশ্ন যশোদাই গৈ শ্ৰীকৃষ্ণক গোপীসকলৰ মাজত কি কৰি থকা দেখিছিল উত্তৰ যশোদাই গৈ শ্ৰীকৃষ্ণক গোপীসকলৰ মাজত নৃত্য কৰি থকা দেখিছিল নেক্সট কোৱেশ্চন লৱণু ভোজন কৰি শ্ৰীকৃষ্ণই আনন্দত কি কৰিছিল লৱণু ভোজন কৰি শ্ৰীকৃষ্ণই আনন্দত নৃত্য কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন গোপীয়ে যশোদাক কিয় দুখ ত্যাগ কৰিবলৈ কৈছিল উত্তৰ শ্ৰীকৃষ্ণই লৱণু খাই মনৰ আনন্দত নৃত্য কৰি থকা দেখি কৃষ্ণ কুশলে থকাৰ খবৰটো দি গোপীয়ে যশোদাক দুখ ত্যাগ কৰিব কৈছিল নেক্সট কোৱেশ্চন উহি বান্ধি হবক থানে আৱৰ নাহি বুলি কোনে কাক কৈছিল এটো 2 নম্বৰ আছে উত্তৰ মাখন চুৰ বুলি কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল তাৰ পিছৰ প্ৰশ্ন তুহাক হামু লৱণু দেব কোনে কাক লৱণু দিম বুলি কৈছিল উত্তৰ এগৰাকী গোৱালীয়ে শ্ৰীকৃষ্ণক লৱণু দিম বুলি কৈছিল ইয়াৰ পিছৰ প্ৰশ্ন যশোদাই শ্ৰীকৃষ্ণৰ পৰা গোপীসকলৰ বৃত্তান্ত শুনি গোপীসকলক কি বুলি গালি দিছে
উত্তৰ যশোদাই শ্ৰীকৃষ্ণৰ পৰা গোপীসকলৰ বৃত্তান্ত শুনি গোপীসকলক এনেদৰে গালি দিছে যে আহে ধান্দি গোৱালি হব দাসীকত দাসী তুহু হব হামাৰ উহি বালক কৃষ্ণক চুৰ বুলিয়ে কলংক কৰচি চিহ তুহাৰী মুখে চাৰ পৰুক এনেদৰে গালি দিছিল। নেক্সট কুৱেশ্যন, শ্ৰীকৃষ্ণই গোপীৰ গাত কিয় লবণু সানি দিছিল? যে শ্ৰীকৃষ্ণই লবণু খাই বৰ ভাল পাইছিল। দেউতাক নন্দ গোৱালৰ ৰজা, সেই ঘৰত দধি দুগ্ধ লবণুৰ অভাৱ নাই। কিন্তু কৃষ্ণই ঘৰতে লবণু খাই ক্ষান্ত নাথাকে, অন্যৰ ঘৰতো মনে মনে গৈ লবণু খায়। এদিন এগৰাকী গোৱালীৰ ঘৰত লবণু চুৰি কৰিবলৈ সোমাই কৃষ্ণ হাতে লোটে ধৰা পৰিল। বুদ্ধিৰ ভঁৰাল কৃষ্ণই গোপীৰ মুখত নিজৰ হাতৰ লবণু সানি দিলে যাতে মানুহে তেওঁহে লবণু খোৱা বুলি ভাবে। কেৱল সেয়াই নহয়, সকলোৰে সন্মুখত কৃষ্ণই কৈছে যে নিজৰ ঘৰৰ লবণু নিজে খাই গোপীয়ে তেওঁক অপযশ দিছে। গোপীৰ মুখত লাগি থকা লবণুৱে তাৰ প্ৰমাণ। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা। উত্তৰ, তেজহ শব্দটোৰ আধুনিক শব্দ হৈছে ত্যাগ কৰা, তুহাৰী মানে তোমাৰ, হামু মানে মই, ঠিক মানে আছে, মাখিয়ে মানে সানি দি, উনিকৰ মানে এওঁৰ, ফিৰত মানে ঘূৰি ফুৰা, গাড়ী মানে গালি। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইউনিট টেষ্ট 2 অৰ্থাৎ দ্বিতীয় গোট মূল্যায়নত আহিবলগীয়া অসমীয়া বিষয়ৰ নৱম শ্ৰেণীৰ সমূহ প্ৰশ্ন উত্তৰ প্ৰায় তোমালোকৰ আগত আলোচনা কৰিলো। এইখিনি পঢ়ি তোমালোকে পৰীক্ষাটো খুব ভালকৈ দিব পাৰিবা বুলি আমাৰ দৃঢ় বিশ্বাস। সকলোৰে পৰীক্ষা ভাল হওক। অন্য এটা এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো। ধন্যবাদ।